নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো 10ম শ্ৰেণীৰ ভূগোলৰ প্ৰথম পাঠ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ প্ৰথম পাঠটোত আমি কি পঢ়িছিলো আমি পঢ়িছিলো সম্পদ কাক বোলে অৰ্থনৈতিক ভূগোল কি সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য কি সেইবিলাক পঢ়িছিলো আজি আমি কি পঢ়িম দ্বিতীয় অংশত সম্পদৰ ভাগবিলাক পঢ়িম এতিয়া সম্পদ কি তোমালোকৰ মনত আছে নে যে পৃথিৱীৰ পৃষ্ঠত পোৱা সকলোবোৰ সামগ্ৰী যাৰ ব্যৱহাৰ উপযোগিতা আছে সেইবিলাক হৈছে সম্পদ এতিয়া এই সম্পদ যেহেতু বহুত গতিকে আমি সম্পদক বেলেগ বেলেগ ভাগত ভাগ কৰিবও পাৰো এনেকে যদি সম্পদৰ ভাগ আমি কি কৰিব পাৰো লিখি যাব পাৰো তোমালোকে যদি এনেকে হ্যান্ড চাৰ্ট বনাই লোৱা মনত ৰখাটো সহজ হয় আৰু পৰীক্ষাত দেখাই দিয়াটো সহজ হয় এতিয়া সম্পদক আমি চাৰি প্ৰকাৰ ভাগ কৰিব পাৰো সৃষ্টি প্ৰক্ৰিয়া অনুসৰি গঠন অনুসৰি উপলব্ধ বা স্থায়িত্ব অনুসৰি মালিকীস্বত্ব ভিত্তি কৰি সৃষ্টি প্ৰক্ৰিয়া অনুসৰি মানে কেনেকে সৃষ্টি হৈছে প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ মানৱ সম্পদ নামকেইটাই দেখুৱাই দিয়া নাই নে প্ৰাকৃতিক সম্পদ যিবিলাক সম্পদ আমি প্ৰকৃতিৰ পৰা আহৰণ কৰো সেয়া প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা বস্তুখিনি নিজৰ হিচাপে যেতিয়া মানুহে তৈয়াৰ কৰিলে তেতিয়া কি হ'ব মানৱ সৃষ্ট সম্পদ আৰু মানুহ যেতিয়া নিজে সম্পদ হৈ পৰে তেতিয়া কি হৈ পৰে মানৱ সম্পদ হয় গঠন অনুসৰি সম্পদক জীৱীয় সম্পদ অজীৱীয় সম্পদ এই দুটা ভাগত ভাগ কৰিব পাৰি জীৱীয় সম্পদ যাৰ জীৱ আছে সেয়া জীৱীয় সম্পদ আৰু যাৰ জীৱ নাই সেইবিলাক আছে অজীৱীয় সম্পদ উপলব্ধ বা স্থায়িত্ব অনুসৰি কি কৰিব পাৰি সম্পদক নৱীকৰণযোগ্য অনৱীকৰণযোগ্য দুটা ভাগত ভাগ কৰিব পাৰি যে কোনবিলাক সম্পদ পুনৰ আমি ব্যৱহাৰ কৰিব পাৰো সেইবিলাক আছে নৱীকৰণযোগ্য সম্পদ আৰু যিবিলাক সম্পদ আমি এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় আৰু নাপাও সেইবিলাক কি হয় অনৱীকৰণযোগ্য সম্পদ আকৌ কাৰ অধীনত সম্পদখিনি আছে তাৰ ওপৰত ভিত্তি কৰি বা মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদক আমি ভাগ কৰিব পাৰো ব্যক্তিগত সম্পদ জাতীয় সম্পদ আন্তৰ্জাতিক সম্পদ যদি এজন মানুহৰ অধীনত থাকে তেতিয়াহলে সেয়া ব্যক্তিগত সম্পদ যদি এখন দেশৰ অধীনত থাকে তেতিয়াহলে কি হ'ব জাতীয় সম্পদ আৰু যদি কি হয় গোটেই বিশ্বৰ ওচৰত থাকে তেতিয়াহলে সেয়া কি হ'ব আন্তৰ্জাতিক সম্পদ এতিয়া উদাহৰণ স্বৰূপে আকৌ সম্পদৰ বিভিন্ন ভাগ আছে যদিও আমি কি কৰিব পাৰো একেবিধ সম্পদে বিভিন্ন ভাগত পৰি যাব পাৰে যেনে চোৱা উদ্ভিদ প্ৰাকৃতিক সম্পদ প্ৰকৃতিত পোৱা যায় প্ৰাকৃতিক সম্পদ যেহেতু উদ্ভিদৰ জীৱ আছে গতিকে উদ্ভিদ জৈৱিক সম্পদ উদ্ভিদক নতুনকৈ সৃষ্টি কৰিব পাৰি গছডাল ৰোৱাৰ লগে লগে তাৰ আকৌ জন্ম হ'ব আকৌ বৃদ্ধি হ'ব গতিকে কি হ'ব ই নৱীকৰণযোগ্য সম্পদ আৰু লগতে ব্যক্তিগত বা ৰাষ্ট্ৰীয় সম্পদ হ'ব পাৰে যদি এঘৰ মানুহৰ চৌহদত গছ ৰোৱা আছে তেতিয়া সেয়া কি হ'ব ব্যক্তিগত সম্পদ আৰু যদি ৰাষ্ট্ৰীয় উদ্যান বনানী অঞ্চল এই গোটেইবিলাক সেইবিলাক কি হয় ৰাষ্ট্ৰীয় সম্পদ হয় আকৌ সোণটো চবেই ভাল পায় ন এই সোণ কি হয় প্ৰকৃতিৰ পৰা আমি আহৰণ কৰো নে নাই গতিকে এয়া প্ৰাকৃতিক সম্পদ ইয়াৰ জীৱ নাই গতিকে অজৈৱিক সম্পদ সোণক আকৌ আমি সৃষ্টি কৰি ল'ব পাৰো নে নিজৰ মতে নোৱাৰো গতিকে ই কি অনৱীকৰণযোগ্য সম্পদ সোণ ব্যক্তিগত হ'ব পাৰে যদি মোৰ অধীনত যিমানখিনি সোণ আছে সেয়া মোৰ ব্যক্তিগত সম্পদ আকৌ ৰাষ্ট্ৰৰ অধীনত দেশৰ চৰকাৰৰ অধীনত যিমানবিলাক আছে তেতিয়া সি ৰাষ্ট্ৰীয় সম্পদ হৈ পৰে এতিয়া আমি ভাগবিলাক পঢ়িলো থুলমূলকে এতিয়া এটা এটা ভাগ আমি বিশদভাৱে আলোচনা কৰো হা প্ৰাকৃতিক মানৱ সৃষ্ট আৰু মানৱ সম্পদ এইবিলাক আমি কি পালো গঠন অনুসৰি হয়নে তো প্ৰাকৃতিক মানৱ সৃষ্ট আৰু মানৱ সম্পদ প্ৰাকৃতিক সম্পদবোৰ কি যিবোৰ প্ৰাকৃতিকভাৱে গঠন হৈ প্ৰকৃতিত বিয়পি থাকে যিবোৰ প্ৰাকৃতিকভাৱে প্ৰকৃতিয়ে কি কৰিছে সৃষ্টি কৰিছে আৰু গোটেই প্ৰকৃতিত বিচাৰিলে আমি পাওঁ সেইবিলাক হৈছে প্ৰাকৃতিক সম্পদ ৰ'দ বায়ু পানী মাটি উদ্ভিদ জীৱ-জন্তু খনিজ পদাৰ্থ নদী এই সাগৰ এই সকলোবিলাক কি হয় আমাৰ প্ৰাকৃতিক সম্পদ
প্ৰাকৃতিক সম্পদবিলাক আকৌ বিভিন্ন ৰূপত থাকিব পাৰে সেই কঠিনো হ'ব পাৰে তৰলো হ'ব পাৰে গেছীয় হ'ব পাৰে এতিয়া কোৱাচোন কোনটো কঠিন প্ৰাকৃতিক পদাৰ্থ বাৰু কোনবোৰ কঠিন প্ৰাকৃতিক সম্পদ যিমানবিলাক সোণ ৰূপ যিমানবিলাক আছে সেইবিলাক কঠিন গছডালো কঠিন প্ৰাকৃতিক সম্পদ তৰল হাৰুৱা তেল তৰল পানী তৰল মানে জানা নহয় জুলীয়া আৰু গেছীয় আমাৰ সবতকে ডাঙৰ আমাৰ অতি প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদ বায়ুৱে হৈছে গেছীয় আকৌ কিছুমান প্ৰাকৃতিক সম্পদ ধাতৱীয় কিছুমান অধাতৱীয় প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ বিভিন্ন ধৰণে হয় প্ৰথমতে প্ৰাকৃতিক সম্পদবিলাক কি হয় বিভিন্ন উদ্যোগৰ কেঁচা মাল আমি যেতিয়া উদ্যোগ স্থাপন কৰিম সেই উদ্যোগবিলাকত কি হ'ব উদ্যোগটো মানৱ সৃষ্ট সেই মানৱ সৃষ্ট সম্পদত আমি কি কৰোঁ প্ৰাকৃতিক সম্পদবিলাক কেঁচা মাল হিচাপে ব্যৱহাৰ কৰোঁ আৰু শক্তিৰ উৎস হিচাপে কৰা হয় শক্তিৰ উৎসবিলাক কি কয়লা খনিজ তেল প্ৰাকৃতিক গেছ তাৰ উপৰিও আজিকালি শক্তিৰ উৎস কি হ'ব পাৰে আজিকালি বতাহ শক্তি সৌৰ শক্তিও শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয় প্ৰযুক্তি প্ৰয়োগ কৰি প্ৰাকৃতিক সম্পদসমূহ মানুহৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰযোগ্য ৰূপলৈ ৰূপান্তৰিত কৰিব পাৰি আৰু প্ৰকৃতিৰ পৰা যেতিয়া মানুহৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগ্য হিচাপে তৈয়াৰ কৰা হয় তেতিয়া সি কি হৈ পৰে মানৱ সৃষ্ট সম্পদ হৈ পৰে যেনে বাঁহ আমি প্ৰকৃতিৰ পৰা পোৱা কাগজ মানৱ সৃষ্ট সম্পদ কপাহ প্ৰকৃতিৰ পৰা কাপোৰ মানৱ সৃষ্ট খনিজ তেলৰ পৰা বিভিন্ন ধৰণৰ ৰং নেফটেলিন কৃত্ৰিম কাপোৰ ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য সাবুন প্লাষ্টিক কৃত্ৰিম ৰবৰ মম আদি সকলোবিলাক ক'ৰ পৰা হয় খনিজ তেল তোমালোকে যে ঠাণ্ডা দিনত যে ভেসলিন ঘঁহা ভেসলিনটো ক'ৰ পৰা খনিজ তেলৰ পৰা বনোৱা হয় জানানে তোমালোকে সেইটো কথা এতিয়া বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীবিলাক ঔষধ কাঠ ঘৰ নিৰ্মাণ সামগ্ৰী আটাইবিলাক ক'ৰ পৰা হয় প্ৰকৃতিৰ পৰা আহৰণ কৰা হয় আৰু তাৰ মানে প্ৰাকৃতিক সম্পদ নাথাকিলে মানৱ সৃষ্ট সম্পদ থাকিবই নোৱাৰে এতিয়া মানৱ সৃষ্ট সম্পদৰ বৈশিষ্ট্যবিলাক কি মানুহৰ প্ৰচেষ্টাত উৎপাদিত সম্পদ মানৱ সৃষ্ট সম্পদ আমি গমেই পালো প্ৰাকৃতিক সম্পদক মানুহৰ বাবে উপযোগী কৰি তুলিবলৈ হ'লে কিছুমান নিৰ্দিষ্ট কি থাকিব লাগিব তাৰ চৰিত্ৰ থাকিব লাগিব এই যে পৰ্যাপ্ত দক্ষতা শিক্ষা প্ৰযুক্তি আকাংক্ষা এতিয়া পৰ্যাপ্ত দক্ষতা যদি আমাৰ ওচৰত কি আছে কপাহ এগালমান থৈ দিয়া আছে কিন্তু আমি কপাহটো ধুনি কপাহৰ পৰা কি কৰিব নোৱাৰো সূতা কাটিব নাজানো আমাৰ সেই কৌশলটো মোৰ নাই তেতিয়াহ'লে মোৰ ওচৰত থকা কপাহখিনিৰ কিবা কামত আহিবনে নাহে গতিকে এটা বস্তু কি হয় প্ৰাকৃতিক সম্পদৰ পৰা মানৱ সৃষ্ট সম্পদ কৰিবলৈ কি লাগিব পৰ্যাপ্ত দক্ষতা লাগিব আকৌ শিক্ষা সেই পৰ্যাপ্ত দক্ষতা থকাৰ উপৰিও আমাক সেই টেকনিকটো শিকাই দিব লাগিব কেনেকৈ সূতা কাটে সেইটো কি হ'ব শিক্ষা হ'ব প্ৰযুক্তি হয় সূতাখিনি কাটিবলৈ আমাক যঁতৰ লাগিব যঁতৰটো কি হয় প্ৰযুক্তি হয় আৰু আকাংক্ষা কপাহখিনিৰ পৰা কাপোৰ তৈয়াৰ কৰিবলৈ আমাৰ কি থাকিব লাগিব ইচ্ছা থাকিব লাগিব আকাংক্ষা থাকিব লাগিব ইচ্ছা আকাংক্ষা নাথাকিলে আমি কি কৰিব নোৱাৰো একো বস্তুৱে তৈয়াৰ কৰিব নোৱাৰো কাৰণ কোৱা হয় অভাৱেই আৱিষ্কাৰৰ মূল আমি মনত কি হ'ব লাগিব আমি অভাৱ অনুভৱ কৰিব লাগিব আৰু সেই গুণকেইটা যাৰ থাকে তেতিয়া সি কি হৈ পৰে মানৱ সম্পদ হৈ পৰে যাৰ কি জানে প্ৰযুক্তিটো জানে কাৰিকৰী কৌশল আছে শিক্ষা আছে সেই প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহ মানৱ সৃষ্ট সম্পদ হিচাপে ৰূপান্তৰিত কৰিব পাৰে তেতিয়া তেওঁলোক কি হৈ পৰে তেওঁলোক মানৱ সম্পদ হৈ পৰে মানুহ হৈছে সম্পদৰ সৃষ্টিকৰ্তা মানুহ সম্পদৰ সৃষ্টি কৰা মানে মানৱ সৃষ্ট সম্পদৰ সৃষ্টি কৰা বহুতো প্ৰাকৃতিক সম্পদ কেঁচা মালৰ অভাৱৰ মাজতো জাপান ছুইজাৰলেণ্ড টাইৱান ছিংগাপুৰ দক্ষিণ কোৰিয়া আদি দেশসমূহ যথেষ্ট উন্নত এতিয়া জাপানত প্ৰায়ে বেছিভাগে কি নাই খনিজ পদাৰ্থ নাই প্ৰাকৃতিক সম্পদ জাপান একেবাৰে দুখীয়া বুলি ক'ব পাৰি জাপান এছিয়াৰ ভিতৰতকে সবতকে আগবঢ়া দেশ নহয় জানো কাৰণ তাৰ মানৱ সম্পদ যথেষ্ট উন্নত আৰু উন্নয়নশীল আৰু সেইকাৰণে জাপানে কি কৰে বেলেগ দেশৰ পৰা
খনিজ পদাৰ্থসমূহ লৈ আনি নিজৰ দেশত কাৰিকৰী কৌশল খটুৱাই নতুন নতুনকৈ তৈয়াৰ কৰে আৰু বেলেগ বেলেগ দেশত বিক্ৰী কৰে। জাপান কি হয়, ধনী দেশো হয়। জীৱীয় আৰু অজীৱীয় সম্পদ, নামটোৰ পৰাই গম পায়, যাৰ জীৱ আছে সি জীৱীয় সম্পদ, যাৰ জীৱ নাই সি অজীৱীয় সম্পদ। যিবোৰ সম্পদৰ জীৱন আছে, উদ্ভিদ, জীৱ-জন্তু, মাছ, শস্য আদি। আৰু অজৈৱিক সম্পদবিলাক হ'ল মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা ইত্যাদি। আকৌ কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ ইত্যাদি যেতিয়া সৃষ্টি হৈছিল, আচ্ছা কয়লা, প্ৰাকৃতিক গেছ কেনেকৈ সৃষ্টি হয় জানানে? যে বছৰ বছৰ ধৰি কি হয়, এই জৈৱিক পদাৰ্থবিলাকৰ ওপৰত তাপ চাপ পৰোতে পৰোতে সেইবিলাক কি হয়, কয়লা বা সাৰুৱা তেললৈ ৰূপান্তৰিত হৈছিল। গতিকে যেতিয়া সৃষ্টি হৈছিল তাৰ কি আছিলে, জৈৱিক গুণ আছিল। গতিকে সৃষ্টিৰ সময়ত বা উৎপত্তিৰ সময়ত সি জীৱিত বা জৈৱিক। কিন্তু বৰ্তমান অৱস্থাত তাৰ জীৱ আছেনে? নাই। গতিকে বৰ্তমান অৱস্থাত ই কি, নিৰ্জীৱ বা অজৈৱিক। এইবাৰ আহিল নৱীকৰণযোগ্য সম্পদ বা অনৱীকৰণযোগ্য সম্পদ। যিবোৰ সম্পদ পুনৰ উৎপাদন প্ৰক্ৰিয়াৰ জৰিয়তে ব্যৱহাৰৰ পিছত শেষ হৈ নাযায়, যিবোৰ সম্পদ পুনৰ উৎপাদন প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰিব পাৰি, পুনৰ সৃষ্টি কৰি ল'ব পাৰি, সেইবিলাক হৈছে কি, নৱীকৰণযোগ্য সম্পদ। যেনে ৰ'দ, বায়ু, পানী, উদ্ভিদ, জীৱ-জন্তু, মানুহ, শস্য আদি। কিন্তু যিবিলাক সম্পদ কি কৰিব নোৱাৰি, নিজে সৃষ্টি কৰি ল'ব নোৱাৰি, সেইবিলাক হৈছে অনৱীকৰণযোগ্য সম্পদ। কিন্তু এটা ডাঙৰ কথা ইয়াতেও দিয়া আছে, সেইটো হৈছে যে অত্যাধিক ব্যৱহাৰ আৰু বিভিন্ন প্ৰাকৃতিক আৰু মানৱীয় কাৰকৰ বাবে কিছুমান উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি বিলুপ্ত হৈ গৈছে। যদিও কোৱা হয় যে নৱীকৰণযোগ্য সম্পদসমূহ পুনৰাই সৃষ্টি কৰিব পাৰি, কিন্তু সেইটো কি হৈছে, এটা ডাঙৰ প্ৰশ্নৰ ভিতৰত সোমাই পৰিছে। যেনে পানী আমাৰ নৱীকৰণযোগ্য সম্পদ, কিন্তু এই পানী যেতিয়া নৱীকৰণ কৰিবলৈ আমি যেতিয়া 1 লিটাৰ পানী ভূগৰ্ভৰ পৰা উলিয়াই আনো, আমাক উলিয়াবলৈ কিমান সময় লাগিব? 1 মিনিট সময়ো নালাগে। কিন্তু ভূগৰ্ভত সেই 1 লিটাৰ পানী পুনৰাই জমা হ'বলৈ কিমান দিন লাগিব? প্ৰায় এমাহ বা 2 মাহ সময় লাগিব। কাৰণ সেই পানীখিনি বৰষুণৰ দ্বাৰাই হওক, মাটিত পৰিব লাগিব, তাৰপিছত বিভিন্ন স্তৰ পাৰ হৈ 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 গৈ আকৌ ভূগৰ্ভত জমা হোৱালৈকে বহুত সময় লাগে। আৰু যিটো হাৰত আমাৰ জনসংখ্যা বাঢ়ি আছে, সেই হাৰত যদি আমি ভূগৰ্ভত জল ব্যৱহাৰ কৰি থাকোঁ, এটা সময়ত পুনৰ ব্যৱহাৰ হোৱা, সৃষ্টি হোৱাৰ আগতে পানীবিলাক আমাৰ শেষ হৈ গৈছে বা শেষ হৈ যাব। তেনেকে উদ্ভিদ, অলপতে কি হৈছে, আমাজন অভয়াৰণ্য বেছিভাগ অংশ জ্বলাই দিয়া হৈছে। সেই জেগাটো আকৌ একে ধৰণে হ'বলৈ কিমান বছৰ লাগিব? 50ৰ পৰা 100 বছৰ লাগিব। সেই 50ৰ পৰা 100 বছৰ সময়ত সিমানখিনি জাগাৰ যিমান গছ আছিলে, যিমান অক্সিজেন উৎপাদন হ'বলৈ, সেই অক্সিজেন উৎপাদনখিনি কমি গ'ল। গতিকে তেতিয়া সেই পুনৰ নৱীকৰণযোগ্য হ'লেও সেয়া জানো আমাৰ প্ৰকৃতিৰ ওপৰত হেঁচা পৰা নাই? তেনেকে অনৱীকৰণ সম্পদবিলাকৰ ভিতৰত যদিও তাক কি কৰিব, পুনৰ সৃষ্টি কৰিব নোৱাৰে, যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ, খনিজ পদাৰ্থৰ ভিতৰত আছে তাম, সোণ, চূণশিল, লোহা, ৰূপ আদি বিভিন্ন ধাতৱীয় বস্তুবিলাক, এইবিলাক কি হয়, শেষ হৈ যায়। আৰু এনে সম্পদবিলাক যাতে চিৰদিন এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় কাৰণে আমি কি কৰিব লাগে, অতি ভাবি চিন্তিহে ব্যৱহাৰ কৰিব লাগে। এই সম্পদবোৰ পৰিকল্পিতভাৱে আহৰণ কৰিব লাগে আৰু পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে, যাতে শেষ হৈ নাযায়। তাৰ কাৰণে আমি বিভিন্ন বিকল্প পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু নতুনকৈ এই বিকল্প পদ্ধতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। আমি যদি কয়লা পুৰি পেলাই কাৰেণ্ট উৎপাদন কৰাতকৈ আমি কি কৰিব পাৰোঁ, জলবিদ্যুৎ উৎপাদন কৰিব পাৰোঁ। আমি বেলি ঘড়ী উৎপাদন কৰিব পাৰোঁ। বেলি ঘড়ীৰ সহায়ত কি কৰিব পাৰোঁ, আমি বায়ু শক্তি বিদ্যুতলৈকে ৰূপান্তৰ কৰিব পাৰোঁ। আৰু সেইবিলাকে কি কৰিব, আমাক সহায় কৰিব। ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ, যেতিয়া কি হ'ব, এজন মানুহৰ দখলত থকা বস্তু হয়, তেতিয়া সি ব্যক্তিগত সম্পদ হ'ব। ব্যক্তিগত সম্পদবিলাক মাটি, মানুহৰ ব্যক্তিগত সম্পদ, ঘৰুৱা সম্পত্তি ব্যক্তিগত সম্পদ, আৰু মানুহৰ নিজা ভাল গুণবিলাক, ভাল গুণ, সৎ চৰিত্ৰ,
তেওঁৰ স্বভাৱ এইবিলাক কি হয় শিক্ষা কৰ্মদক্ষতা এই সকলোবিলাক কি হয় মানুহৰ ব্যক্তিগত সম্পদ এইবিলাক কি কৰিব নোৱাৰে এইবিলাক আনি নিব নোৱাৰে ৰাষ্ট্ৰীয় সম্পদ কোনো এখন দেশৰ দায়িত্ব বা দখলত থকা সম্পদবিলাক হৈছে ৰাষ্ট্ৰীয় সম্পদ ৰাস্তা ঘাট ভূমি নদী দলং বন্যপ্ৰাণী অভয়াৰণ্য বনাঞ্চল তাত থকা উদ্ভিদ জীৱ-জন্তু এই সকলোবিলাকে কি হয় যিখন ৰাষ্ট্ৰৰ অধীনত আছে সেই ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সম্পদ এইখন আমাৰ অসমৰ ৰাষ্ট্ৰীয় সম্পদ গড় এনেকে আন্তঃৰাষ্ট্ৰীয় সম্পদ সকলো দেশৰ অন্তৰ্গত সমগ্ৰ বিশ্বৰ দখলত থকা সম্পদ এই সম্পদবিলাক কি হ'ব পাৰে মহাসাগৰ সাগৰ খনিজ আৰু জৈৱিক সম্পদসমূহ বায়ুমণ্ডল অৰণ্য এই সকলোবিলাক কি হয় আন্তঃৰাষ্ট্ৰীয় সম্পদ বায়ুমণ্ডল কোনবা ক'ব পাৰিব এইখিনি আমাৰ দেশৰ বায়ু ক'ব পাৰিব জানো মহাসাগৰখন ক'ব পাৰিব নেকি যে এইখিনি আমাৰ পানী নোৱাৰে কাৰণ এটা জেগাত স্থিৰ হৈ নাথাকে এই সকলোবোৰ সম্পদ মানৱ জাতিৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হয় কিন্তু এই আন্তঃৰাষ্ট্ৰীয় সম্পদবিলাক ব্যৱহাৰ নীতি নিয়মৰ দায়িত্ব সদায় ৰাষ্ট্ৰসংঘৰ ওপৰত থাকে কাৰণ কি হয় যদি দেশবিলাকে শক্তিশালী দেশবিলাকে কি কৰিব পাৰে দুখীয়া দেশবিলাকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে প্ৰেছাৰাইজ কৰিব পাৰে গতিকে ৰাষ্ট্ৰসংঘই এই আন্তঃৰাষ্ট্ৰীয় সম্পদসমূহ চোৱা চিতা কৰাৰ ওপৰত গুৰুত্ব দিয়ে এই সকলো সম্পদ বিশেষকৈ প্ৰাকৃতিক সম্পদবিলাক কিন্তু কি নহয় বিতৰণো সমান নহয় কিছুমান সৰ্বব্যাপী সকলো ঠাইতে থাকে যেনে ৰ'দ বায়ু পানী এইবিলাক কি হ'ল সকলো ঠাইতে থাকে গতিকে ই কি হয় সৰ্বব্যাপী প্ৰাকৃতিক সম্পদ আৰু কিছুমান নিৰ্দিষ্ট স্থানতহে থাকে তেতিয়া তাক কি বুলি কোৱা হয় স্থানীয়কৃত সম্পদ যেনে কয়লা পেট্ৰলিয়াম খনিজ পদাৰ্থ গছ-গছনি শস্য ইত্যাদি কিছুমান শস্য কিছুমান জেগাতহে হয় কয়লা পেট্ৰলিয়াম মানে কিছু নিৰ্দিষ্ট জেগাতহে পোৱা যায় গতিকে সেইবিলাক কি হয় স্থানীয়কৃত সম্পদ এতিয়া আহিল প্ৰশ্নৰ সময় একদম সৰু সৰু প্ৰশ্ন দিছো তোমালোকে চোৱাচোন যে তোমালোকে কিমান বুজিব পাৰিছা বাৰু চূণশিল কি প্ৰকাৰৰ সম্পদ নৱীকৰণযোগ্য নে অনৱীকৰণযোগ্য আকৌ আহিল পানী দেশ সম্পদ পানী কি সম্পদ ন পানী আমি বিভিন্ন ধৰণে লিখিব পানী আমি কি হিচাপে লিখিব পাৰো প্ৰাকৃতিক সম্পদ হিচাপে লিখিব পাৰো কিন্তু মই ইয়াতে স্থায়িত্ব হিচাপতহে কৈছো পানী কি সৰ্বব্যাপী সম্পদ পানী আমি সকলো জেগাতে পাওঁ গতিকে কি হয় পানী সৰ্বব্যাপী সম্পদ গতিকে আজিলে ইমানতে সামৰিছো তোমালোকে ভালকে পঢ়িবা ধন্যবাদ